আমি যে ৰাতি ৰাতি গাড়ী চলাওঁ, কেনেকৈ চলাওঁ, সেই ৰাতি গাড়ী চলাওঁতে আমাৰ কিমান কষ্ট হয়, আমি কি কি সমস্যাৰ সন্মুখীন হওঁ, এইবোৰ চব সন্নিৱিষ্ট কৰি পেলাই মই লাইফ অফ এ ড্ৰাইভাৰ বুলি এটা এনেই জাষ্ট লিখিছিলোঁ। কিতাপ লিখিম বুলি মই লিখা নাছিলোঁ। এই যে মোক লগ ধৰিবলৈ প্ৰতিজন মানুহে মোৰ লগত চেল্ফি তুলিছে, মোৰ ছিগনেচাৰ লৈছে। মই কোনো জনমত মই ভবা নাছিলোঁ এনেকুৱা দিন যে মই কোনোবা দিন মই জীৱিত কালত দেখিবলৈ পাম। মোৰ দাদা ৰবটিক ইঞ্জিনিয়াৰ, মোৰ বাইদেউ আমেৰিকাত ৱেল এষ্টাব্লিছ বিজনেছমেন, বাইদেউ আৰু ভিনদেউ। মোৰ দেউতা প্ৰিন্সিপাল, মা হেড মিষ্ট্ৰেছ। তেনেকুৱা এখন ঘৰৰ পৰা আহি মই যদি গাহৰি কাটিব পাৰোঁ, মই যদি মুৰ্গী চাফা কৰিব পাৰোঁ, মই যদি হাঁহ চাফা কৰিব পাৰোঁ, মোৰ নিজৰ ৰেষ্টুৰেণ্টত মই কাঁহী বাতি ধুইছোঁ মানুহৰ জোঠা, মোৰ ৰেষ্টুৰেণ্টত মই নিজে খানা বনাইছোঁ, মই মোৰ বাছ নিজে চলাইছোঁ, মই আনৰ বাছ চলাইছোঁ, টেংকাৰ চলাইছোঁ, চব্জি কাবাৰ কৰিছোঁ, বাকীবোৰ ল'ৰাই কেলৈ নোৱাৰে? আজি আমাৰ মাজত উপস্থিত আছে সংবাদ মাধ্যমত শিৰোনাম দখল কৰা অসমৰ এগৰাকী বিশিষ্ট লেখক ৰূপম দত্ত, আৰু লাইফ অফ এ ড্ৰাইভাৰ যিখন গ্ৰন্থ লিখি তেখেতে এক সমাদৰ লাভ কৰিছে, আৰু তেখেতক পোনপ্ৰথমে মই ভিজন টাইম অসমলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। এই লাইফ অফ এ ড্ৰাইভাৰ যিখন গ্ৰন্থ, এই গ্ৰন্থখন লিখিবলৈ আপোনাৰ মনলৈ কেনেকৈ আহিল? মই আগৰ পৰা কৰি আহিছোঁ। এইটো আপোনাৰ এটা এক্সিডেণ্ট হৈছিলে আপোনাৰ আজি 1.5 বছৰমানৰ আগতে। সেই এক্সিডেণ্টত এগৰাকী খুব মেধাৱী ছাত্ৰী বিয়োগ ঘটিছিলে। তেতিয়া আপোনাৰ ফেচবুকত ড্ৰাইভাৰসকলৰ প্ৰতি খুব তিক্ত ভাষা প্ৰয়োগ কৰা হৈছিলে, ড্ৰাইভাৰসকলক খুব নিম্ন পৰ্যায়ত সমালোচনা কৰা হৈছিলে, যিখিনি মোৰ অন্তৰে আঁকোৱালি ল'ব পৰা নাছিলে। কিয়নো আমিও 14-15 বছৰ ধৰি গাড়ী চলাই আছোঁ। আমি কোনোদিন যাত্ৰী জীৱন লৈ পেলাই ধেমালি কৰা নাই। কিয়নো যাত্ৰীৰ লগত ধেমালি কৰা মানে আমাৰ জীৱনক লৈ আমি ধেমালি কৰা। মোৰ পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, মা আছে, বাইদেউ আছে, দাদা আছে। প্ৰতিটো মানুহৰ জীৱনটো মূল্যৱান। কোনোবা এটা মানুহৰ ভুলৰ কাৰণে আমি তেনেকৈ মূৰ পাতি ল'ব নোৱাৰোঁ, আমি বেয়া নহয়। সেই বস্তুটো মানুহক দেখুৱাব বিচাৰিছিলোঁ যে আমি ড্ৰাইভাৰসকলে আমাৰ জীৱনটো আমি কেনেকৈ কটাওঁ, আমি যে ৰাতি ৰাতি গাড়ী চলাওঁ, কেনেকৈ চলাওঁ, সেই ৰাতি গাড়ী চলাওঁতে আমাৰ কিমান কষ্ট হয়, আমি কি কি সমস্যাৰ সন্মুখীন হওঁ, এইবোৰ চব সন্নিৱিষ্ট কৰি পেলাই মই লাইফ অফ এ ড্ৰাইভাৰ বুলি এটা এনেই জাষ্ট লিখিছিলোঁ। কিতাপ লিখিম বুলি মই লিখা নাছিলোঁ। মই এনেই জাষ্ট দেখুৱাইছিলোঁ আমাৰ এনেই ৰানিং অৱস্থাত আমি কেনেকৈ থাকোঁ, যেতিয়া আমি ডিউটিত থাকোঁ। সেইখন লিখোঁতে আপোনাৰ ইমান অভূতপূৰ্ব সঁহাৰি পালোঁ। আমি আছামিজ ফেচবুক বুলি এটা গ্ৰুপত দিছিলোঁ, সেইটো মোৰ নিজৰে গ্ৰুপ আছিলে। ইমানেই সঁহাৰি পালোঁ, তাৰপিছত সিটোৰ পিছত সিটো এপিছ'ড লিখোঁতে আজি এই কিতাপখন হ'ল। আমাৰ অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰৰ অনিল বৰুৱাই মোৰ ঘৰলৈ গ'ল। তেওঁ খুব বেছি ইমপ্ৰেছ হ'ল। মোৰ মানুহজনৰ লগত কথা পাতি খুব ভাল লাগিলে। ইমান সহজ সৰজ মানুহ, তেওঁ সাৰথি ৰামধেনুৰ নিচিনা ছফ্টৱেৰ ওলাইছে, যিটো অসমতে বিৰল, তেওঁ প্ৰথম। তেনেকুৱা এজন মানুহক লগ পাই ময়ো খুব উৎসাহিত হ'লোঁ। তাৰপিছত দুইজনৰ কথা বতৰাৰ পিছতে কিতাপখন ৰূপ ল'লে। আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে আপোনাৰ আজি 8 নম্বৰ এডিশ্যন আজিলৈকে বিক্ৰী হৈছে, আৰু কেইটা এডিশ্যন ওলাব বাকী আছে? 8 নম্বৰ এডিশ্যনটো কালি মই অলমষ্ট শেষ হৈছিলে। আজি 9-10 সোমাব লাগে। এতিয়া মই চিয়'ৰ নহয়, কিন্তু ডিষ্ট্ৰিবিউশ্যনৰ কামটো গোটেইখিনি অনিল বৰুৱাদেৱে কৰি আছে। তো মই জনাত কালি 8 নম্বৰ শেষ কণ্ডিশ্যনত আছিলে। আজি 9 আৰু 10 সোমাব এই এডিশ্যন। আৰু বাকীটো ভগৱানে জানে কি ঘটিছে মোৰ লগত, কেনেকৈ এইবোৰ বিক্ৰী হৈছে, কোনে কি কৰিছে। মানে আচৰিত ধৰণৰ কথা এইটো, মই একদম আনবিলিভেবল। কি আৰু ইমান মানুহ আহিছে মোক লগ ধৰিবলৈ, প্ৰতিজন মানুহে মোৰ লগত চেল্ফি তুলিছে, মোৰ ছিগনেচাৰ লৈছে। মই কোনো জনমত মই ভবা নাছিলোঁ এনেকুৱা দিন যে মই কোনোবা দিন মই জীৱিত কালত দেখিবলৈ পাম। হয়, দেখিবলৈ পোৱা গৈছে যে ইয়াতে আজিলৈকে আজি অন্তিম দিন, আৰু আজিলৈকে যিকেইখন আপোনাৰ গ্ৰন্থ বিক্ৰী হৈছে, লাইফ অফ এ ড্ৰাইভাৰ যিখন গ্ৰন্থ, আৰু অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু মই যিহেতু নিজেও এখন বিপণীত সোমাইছোঁ, দুই এখন বিপণীত সোমাই গম পাইছোঁ। কি ক'ব আপোনাৰ অনুভৱটো কেনেকুৱা? একচুৱেলি মই এইটো কথা আগতেও কৈ আহিছোঁ, আপোনাৰ যিকোনো এজন লেখকৰ পৰা যেতিয়া এটা লেখা ওলায়, যেতিয়া এটা কাহিনী ওলায়, এখন উপন্যাস ওলায়, সেইবোৰ আচলতে কাহিনী উপন্যাস বুলি ক'লে বৰ উপলুঙা কৰাৰ নিচিনা কথা হয়। সেইবোৰ এটা অন্তৰ অনুভূতি। এজন মানুহে অন্তৰৰ ভিতৰৰ পৰা এটা শব্দ উলিয়াই লিখে। সেইকাৰণে এখন কিতাপ বা উপন্যাস নকয়, মোৰ অন্তৰৰ অনুভূতিবোৰ মই তাত প্ৰকাশ কৰিছিলোঁ। আৰু নিজৰ সৃষ্টিবোৰ যেতিয়া প্ৰকাশ পায়, সেই বস্তুটো নিজৰ কেঁচুৱাতকৈ কোনো গুণে কম নহয়। এই কিতাপখন মোৰ কাৰণে মোৰ কেঁচুৱাতকৈ, মোৰ সন্তানতকৈ কোনো গুণে কম নহয়। মোৰ সন্তানক যেতিয়া বেলেগ মানুহে মৰম কৰিব, আদৰি ল'ব, ডেফিনেটলি তাৰ বাপেক হিচাপে মোতকৈ আৰু সুখী কোনোবা হ'ব পাৰেনে? সেইটোৱে কথা। দেখিবলৈ পোৱা গৈছে যে যুৱ প্ৰজন্মই আপোনাৰ গ্ৰন্থখনক খুব আদৰি লোৱা দেখিবলৈ পোৱা গৈছে। কি ক'ব? আমাৰ অসমীয়া কথা এষাৰ আছে,
বুঢ়া বা বেকাৰ নহয়। যিখিনি পাৰ হৈ গ'ল আমাৰ সমাজৰ মানুহ সেইখিনি তেনেকৈ থাকিবলৈ দিব লাগে। আমাৰ গোটেই চেঞ্জিংটো আহিব যুৱ প্ৰজন্মৰ পৰা। তেওঁলোকে এইখিনি আদৰি লৈছে, খুব ডাঙৰ কথা, খুব ভাল কথা। তেওঁলোকে থেংকছ দিয়ক মানুহক, থেংকছ দিয়াটো খুব ভাল কথা। সেইটোতো আপোনাৰ একো নাযায়। আপোনাৰ এটা থেংকছে অপজিট ছাইডৰ মানুহজনক কিমান উৎসাহ দিয়ে নিজৰ কাম কৰি যাবৰ কাৰণে। তেতিয়া মানুহে যিকোনো কাম কৰিবলৈ বেয়া নাপাব, সংকোচ নকৰিব। এজন ড্ৰাইভাৰে গোটেই ৰাতি গাড়ী চলাই আহিব, ৰাতিপুৱা আপুনি নামি গুচি যাব, এটা মুখলৈ নাচাব। সেই ড্ৰাইভাৰজনে ভাবে মই কি কৰি আছোঁ, মোক এটা থেংকছ পাব নালাগেনে? প্ৰতিজন ড্ৰাইভাৰৰ অন্তৰত সেইটো ভাৱ থাকে, কিন্তু মই ফুটাই ক'লোঁ, তেওঁলোকে ফুটাই ক'ব নোৱাৰে। ড্ৰাইভাৰ বুলি নহয়, আমি এটা ঠেলাৱালা বা ৰিক্সাৱালা বা চব্জিৱালা, গেলামালৰ দোকানী হওক, এনিথিং, যিকোনো মানুহে যি মানুহৰ পৰা আমি সহায় লৈছোঁ, সেই মানুহটোক থেংকছ এটা দিয়াটো আমাৰ আপত্তি নাই, তাৰ কাৰণে পইচা নালাগে। সেই বস্তুটো যদি যুৱ প্ৰজন্মই মোৰ কিতাপখন পঢ়িছে, সেই কামটো ফ'ল' যদি কৰে, তাৰ পিছৰ পৰা আৰু বেলেগ কৰিব নালাগে, তেওঁলোকক দেখি তাৰ পিছৰ বাস্তে কৰিব। এইখিনি মানুহ আমাক লাগে। আৰু আমাৰ অসমখন তেতিয়াহে সলনি হ'ব যেতিয়া আমি কাম কৰিবলৈ লাজ নকৰিম। আৰু আমি যিটো কাম কৰিছোঁ, যিটো কৰি আমি জীয়াই আছোঁ, বুকু ফিন্দাই ক'ব পাৰিব লাগে, মই সাংবাদিক, মই ড্ৰাইভাৰ, মই মুচি, মই নাপিত, মই হোটেলৰ কাৰিকৰ, মই হোটেলৰ মালিক, মই হোটেলৰ চেলমেন, এনিথিং, যি কাম কৰিছে বুকু ফিন্দাই নিজৰ কৰ্মটো কওক যে মই আমুক কৰিছোঁ। তেতিয়া আপুনি চাব অসমৰ মানুহ, ল'ৰা বা ছোৱালী অসমৰ বাহিৰলৈ যাব নালাগে, ইয়াতেই চব আছে, অসমতেই চব আছে। গোটেই পৃথিৱীৰ মানুহ ইয়ালৈ আহিছে, হা, আমি তাৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে। কেলৈ আহিছে? এনেই আহিছে, খাবলৈ নাপালে আহিব, পইচা নাপালে আহিব, চব ইয়াতেই আছে। মই কৈছোঁ ন, আপুনি চাই থাকক, আমাৰ অসমখন বদলি হ'বলৈ গৈ আছে খুব সোনকালে। মোৰ অন্তৰে কৈছে, আৰু মোৰ অন্তৰে যেতিয়া এবাৰ কথা কৈ দিয়ে, সেইটো কথা হ'বই লাগিব। আৰু মই কৈছোঁ, আমাৰ অসমৰ যিটো যুৱ প্ৰজন্ম আছে, পগলা হৈ চব। এই আমাৰ অসমখন সোণৰ বনাই পেলাব, মই আপোনাক কথা দিছোঁ। আপুনি চাওক, খুব কম দিনৰ ভিতৰত আমাৰ অসম বেলেগ দিশলৈ যাব। এই ল'ৰা ছোৱালীখিনিৰ হাতলৈ চব কুচ যাব, আপুনি চাই থাকক। আপোনাৰ গ্ৰন্থখনে যুৱ প্ৰজন্মক কৰ্মমুখী কৰিব বুলি আপুনি ভাবে নেকি? ডেফিনেটলি। যেতিয়া মই এটা ভাল পৰিয়ালৰ পৰা আহি গাড়ী ড্ৰাইভাৰ হ'ব পাৰোঁ, গাহৰি কাটিব পাৰোঁ, আৰু যিটো কথা মই চিঞৰি মই মানুহক কৈ আছোঁ যে মই কাটিছোঁ। মোৰ দাদা ৰবটিক ইঞ্জিনিয়াৰ, মোৰ বাইদেউ আমেৰিকাত ৱেল এষ্টাব্লিছ বিজনেছমেন, বাইদেউ আৰু ভিনদেউ। মোৰ দেউতা প্ৰিন্সিপাল, মা হেড মিষ্ট্ৰেছ। তেনেকুৱা এখন ঘৰৰ পৰা আহি মই যদি গাহৰি কাটিব পাৰোঁ, মই যদি মুৰ্গী চফা কৰিব পাৰোঁ, মই যদি হাঁহ চফা কৰিব পাৰোঁ, মোৰ নিজৰ ৰেষ্টুৰেণ্টত মই কাঁহী বাতি ধুইছোঁ মানুহৰ জোঠা, মোৰ ৰেষ্টুৰেণ্টত মই নিজে খানা বনাইছোঁ, মই মোৰ বাছ নিজে চলাইছোঁ, মই আনৰ বাছ চলাইছোঁ, টেংকাৰ চলাইছোঁ, চব্জি কাবাৰ কৰিছোঁ, বাকীবোৰ ল'ৰাই কেলৈ নোৱাৰে? আপুনি ইঞ্জিনিয়াৰ হৈ নিবনুৱা হৈ বহি থকাতকৈ ৰাস্তা দাঁতিত গাহৰি কাটক, ঘৰলৈ পইচা আহিব, নিজৰ সংসাৰ চলিব। বহুত ভাল চাকৰি কৰা মানুহতকৈ মই বেছি ইনকাম কৰোঁ, সেইটো মই বুকু ফিন্দাই ক'ব পাৰিম। আৰু মই ক'তো 2 নম্বৰী নকৰোঁ। 2 নম্বৰী নকৰাকৈ যদি জীয়াই থাকিবলৈ আছে, অন্তৰৰ কথাবোৰ উলিয়াই দিয়ক, প্ৰকাশ কৰক। জীয়াই থাকি ভাল পাব, জীৱনটো সুখৰ হ'ব। আৰু কেতিয়াও কাৰো ওচৰত হাত পাতিব নালাগে। আপুনি ইঞ্জিনিয়াৰ হ'ল, চাকৰি পাম বুলি বহি আছে, সেইটো ভাল নহয়। আপুনি গাহৰি কাটি আপুনি নিজৰ ঘৰখন চলাইছে। আপোনালোকে নিজেই চাওক, মানুহে কাম কৰিব লাগে, কাম কৰিবলৈ ওলাই আহিব লাগে। আপুনি পাঞ্জাৱত চাওক, মই গাড়ী আনিবলৈ পাঞ্জাৱলৈ গৈয়ে থাকোঁ, নাইট চুপাৰ আনিবলৈ। তাত আপোনাৰ অটোৱালা পাঞ্জাবী, গাড়ী মেকানিক পাঞ্জাবী, গাড়ী ৱায়াৰিং মিস্ত্ৰী পাঞ্জাবী, পাতি মিস্ত্ৰী পাঞ্জাবী, তাত মুচি পাঞ্জাবী, তাত গাড়ী মালিক, এই বডি গেৰেজৰ মালিকটোও পাঞ্জাবী। তাত বেলেগ মানুহৰ কাম নাই, তাত পাতিত মাৰ্তুল মৰা মানুহটোও পাঞ্জাবী। সিহঁতি যদি চব কাম নিজেই কৰিব পাৰে, তাত বাহিৰা মানুহ সোমাই কৰিব কি? আমাৰ ইয়াততো আমাক কোনেও একো নকৰে। আমাৰ টায়াৰ দোকান এখনে অসমীয়া মানুহৰ নাই। ছাগলী বিজনেছটো চব বেলেগেই লৈ থৈছে। কেলৈ আমাৰ মানুহে কৰিব নোৱাৰে? নাপিতটো আমাৰ অসমীয়া কেইটা আছে? আজি লকডাউনৰ সময়ত 2-এটা য'তে ত'তে খুলিছে, কিন্তু আমাৰ নাপিত যিটো বস্তু, এখন চেলুন খুলিব বেয়া পায়, কিন্তু জেন্টছ পাৰ্লাৰ খুলিব পাৰে। কিয়? সেইটো ডিফাৰেঞ্চ কেলৈ? জেন্টছ পাৰ্লাৰ গ্লেমাৰ আছে, ইনভেষ্টমেণ্ট বেছি কাৰণে নেকি? এইবোৰ মনৰ পৰা উলিয়াব লাগে। ৰাস্তাৰ ওপৰতে কাটচোন, প্ৰব্লেম কি আছে? ওলাই আহিব লাগে, কাম কৰিব লাগে, নহ'লে কোনে আপোনাক খুৱাবগৈ? আপুনি কাম নকৰিলে ঘৰত গৈ খুৱাব নিতোৰে। এতিয়া এইবোৰ দিন নাই, ভোকত মৰি থাকিব, কোনেও নাচায় আপোনাক। কাম কৰক, একদম ওপৰলৈ গুচি যাব, হিমালয়ৰ ওপৰলৈ। মই বাই হাৰ্ট কৈছোঁ, মই নিজে পাইছোঁ মোৰ লাইফত। কাম কৰিলে আপোনাক ৰখাব কোনেও নোৱাৰে। আৰু কষ্ট কৰক, ভগৱান লগত আছে, মই একদম গেৰাণ্টি দি কৈছোঁ। আহিব যুৱ প্ৰজন্ম ওলাই, চাই থাকক, খুব সোনকালে আহি আছে। হয়, দেখিবলৈ পোৱা গৈছে যে লকডাউনে বহুত ভাল মানুহক শিকাই পেলাইছে।
আৰু আমিও দেখিবলৈ পাইছোঁ যে বহুত আমাৰ অসমীয়া যুৱক, আপুনি যেনেকৈ ক'লে যে আমাৰ অসমীয়া যুৱকে কাম কৰিব নিবিচাৰে, কিন্তু লকডাউনৰ পিছত আমাৰ অসমীয়া ল'ৰা বহুত কৰ্মমুখী হৈছে বুলি আপুনি ভাবে নেকি? এনেকুৱা লকডাউন আৰু লাগে, এনেকুৱা লাগে মানুহৰ ঘৰত চাউল দাইল নাইকিয়া হৈ যাব লাগে, মানুহক ওলাবলৈ দিব নালাগে, মানুহৰ ভোকত থাকিব লাগে। তেতিয়া আমাৰ মানুহে বুজি পাব ভোক কি, জৰুৰত কি, নিজ কি। আজি লকডাউনৰ কাৰণে আমাৰ 20% মানুহে ভাবি লৈছে যে ঘৰত শাক পাচলি খেতি কৰিব লাগে। আমাৰ বাৰী এনেই পৰি থাকে। এই লকডাউনত মানুহে খেতি কৰিবলৈ শিকিলে, এই লকডাউনত মানুহে গান গাবলৈ শিকিলে, এই লকডাউনত মানুহে লিখিবলৈ শিকিলে, এই লকডাউনত মানুহে আচাৰ বনাবলৈ শিকিলে, চদৰ ওপৰত খেতি কৰিব শিকিলে। ইমান বছৰে কি কৰি আছিলে? ৰাস্তা মুখেদি ঠেলা যায়, তাৰপৰা কিনি খায়। এনেকুৱা লকডাউন 1 বছৰমান দিয়ক, মজা লাগিব তেতিয়া। তাৰপিছত অসমখন যাব, জুই হৈ যাব। মা কচম, আপুনি চাব জুই নহয় যদি, চাওক না আপুনি। মই একদম শেষ কৰিম, উঠি অহা প্ৰজন্মৰ কাৰণে আপুনি কি ক'ব? উঠি অহা প্ৰজন্মৰ কাৰণে মই কি ক'ম চাওক, প্ৰথম কথা, মই কাকো কথা ক'বলৈ মই ইমান বিজ্ঞ নহয়, মই ইমান জ্ঞানীও নহয়। কিন্তু এটা কথা, মই মোৰ জীৱনটোত অকাই পকাই বহুত জটিল দিশৰ পৰা আহি ধূলি মাকতিয়ে মই মাটিৰ লগত মিহলি হৈ মাটিৰ তল দি, পানীৰ তল দি, বোকাৰ মাজেদি আহি পেলাই যিকোনো উপায়েৰে আহি পেলাই আপোনাৰ আগত কথা ক'বলৈ মই আজি সক্ষম হৈছোঁ। বেলেগ কিয় নোৱাৰিব? মানুহে। মই যুৱ প্ৰজন্মক এটাই কওঁ, ক'ৰবাত নহয় ক'ৰবাত ভগৱানে এটা টেলেণ্ট ৰাখিছে, সেই টেলেণ্টটো বিচাৰি উলিয়াব লাগে আৰু ওলাই আহিব লাগে। ফেচবুক, হোৱাটছআপ এইবোৰে নোখোৱায়। বাই হাৰ্ট ক'লোঁ, এইবোৰ বেন কৰি দিব লাগে ইণ্ডিয়াত। ফেচবুকটো এটাই ৰাখিব লাগে, পজিটিভ ৱেত যদি চলায় ভেৰি গুড। হোৱাটছআপ যদি পজিটিভ ৱেত চলায় ভেৰি গুড। আদাৰৱাইজ আপুনি বেলেগে পিকনিক খাই ফটো দিলে আপুনি চাই কি ফূৰ্তি কৰিব? বেলেগে আপোনাৰ বাৰ্থডে পাৰ্টি উইচ কৰিলে কেক কটা চাই পেলাই আপুনি কি কৰিব? হা? সেইখিনি সময় আপুনি কামত লগাব লাগে। ৰাতি হোৱাৰ এঘণ্টা আগত ফেচবুক বন্ধ কৰক, মোবাইল বন্ধ কৰক, এঘণ্টা নিজক দিয়ক। ৰাতিপুৱা শুই উঠি কমচে কম 2 ঘণ্টা নিজক দিয়ক। চিন্তা কৰক আপুনি কি হয়, কি কৰি আছে, ক'লৈ গতি কৰি আছে। আপুনি নিজৰ দিয়ে কেতিয়া সময়? শুই উঠি আমি মোবাইল লওঁ, ৰাতি হোৱালৈকে মোবাইল। আমি নিজৰ কথা ভাবিম কেতিয়া? আপুনি যদি নিজে নিজৰ লগত কথা নাপাতে, মই এইখিনি মোৰ কেনেকৈ ফিলিংছ আহিলে জানে? যেতিয়া ৰাতি মই নাইট চুপাৰ চলাওঁ, তাততো ফেচবুক চলাব নোৱাৰোঁ, গোটেই মানুহ শুই থাকে। সেই সময়টো মোৰ কাৰণে বিন্দাছ সময়। পূৰা মই মোৰ নিজৰ মানুহটোক মই পঢ়োঁ, বুজি পাওঁ, টোপনিও নধৰে, কেতিয়া কিমান জেগা পাৰ হৈ গ'লোঁ গম নাপাওঁ, মজা লাগে। তেতিয়াৰ পৰা মই বুজি পালোঁ মই নিজক, মোৰ নিজৰ জীৱনটো মই উপলব্ধি কৰিলোঁ। আৰু নিজৰ জীৱনক যেতিয়া হ'লেকে আপুনি উপলব্ধি কৰিব নোৱাৰে, আপুনি কথা ক'ব নোৱাৰে। 1 নম্বৰ কথা, মানুহৰ আৱেগ থাকিব লাগে, কান্দিব পাৰিব লাগে, হাঁহিব পাৰিব লাগে। আৰু 2 নম্বৰ কথা, সঁচা কথা ক'বলৈ আপুনি ভয় কৰিব নালাগে। দিল খুলি কথা কওক, দিল খুলি মানুহক সহায় কৰক, মানুহক ভাল পাওক, মানুহৰ পৰা মৰম বুটলক। পৃথিৱীখন বদলি যাব, মই কৈছোঁ নহয়। আপুনি এইবোৰ কথা একদম দি কৈছে, আপুনি লিখি থওক। আমাৰ অসম চেঞ্জ হ'বলৈ গৈ আছে। আমাৰ যি পগলা যুৱ প্ৰজন্ম আহিছে, এই পগলা যুৱ প্ৰজন্ম অসমখনক সোণৰ বনাব। আৰু সেই পগলাখিনিৰ মাজত মই আটাইতকৈ ডাঙৰ পাগল, আৰু আমি এনেকৈয়ে পাগলামি কৰিম।